বাকী ৰাইজৰ লগতে BTC বাকী সমূহ জাতি জনগোষ্ঠী আমাৰ ৰাইজলৈ মই ইংৰাজী নৱবৰ্ষৰ লগতে অসমৰ জাতীয় উৎসৱ ভোগালী বিহুৰ অলক আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ গোটেই অসমত যেহেতু যোৱাকালিৰ পৰা ভোগালী বিহু আমি ধুমধামেৰে পালন কৰি আছোঁ। মই ভাবোঁ এই ভোগালী বিহুৰ আমাৰ যেটো উৎসৱ অসমবাসী ৰাইজে খুব সুন্দৰকৈ এই আমাৰ জাতীয় উৎসৱ হিচাপে পালন কৰিবৰ কাৰণে সবে যেহেতু আগভাগ লৈছে, অংশগ্ৰহণ কৰিছে। অসমবাসী ৰাইজৰ কাৰণে সুখ আৰু আমাৰ উন্নতি লগতে সমন্বয় এই উৎসৱে গঢ়ি তোলক, মই সেইটো আশা ৰাখিছোঁ। আজি আমাৰ যেটো মূল উদ্দেশ্য আপোনালোকৰ থ্ৰুৱেদি আপোনালোকৰ জৰিয়তে BTC বাকী ৰাইজলৈ জনাবৰ কাৰণে যেটো মই আজি আগবাঢ়িছোঁ, এই বিষয়টো হ'ল যে আপোনাসকলে সবেই জানে যে আমাৰ BTCৰ যেটো শিক্ষা বিভাগ, এই শিক্ষা বিভাগৰ বিশেষকৈ LP আৰু UP এই বিদ্যালয়বিলাকত আমাৰ টোটেল 984 পোষ্ট এতিয়াও খালী আছে। এই 984টা আমাৰ যেটো শিক্ষকসকলৰ পদ খালী হৈ থকা সেইবিলাক পূৰণ কৰিবৰ কাৰণে আমাৰ BTC গভৰ্ণমেণ্টৰ ইনিচিয়েটিভত এটা আমি ভেৰিফিকেশ্যন এণ্ড চিলেকশ্যন কমিটি ইতিমধ্যে গঠন কৰিছোঁ। আৰু আমাৰ এই ভেৰিফিকেশ্যন এণ্ড চিলেকশ্যন কমিটিৰ চেয়াৰমেন হিচাপে ইমানুৱেল মুছাহাৰী তেখেতকে যিহেতু দায়িত্ব দিয়া হৈছিলে, তেখেতৰ লগতে আকৌ আমাৰ আন সদস্যবিলাকেও যিহেতু ইয়াত একেলগে তেখেতকে সমৰ্থন কৰি সহযোগ আগবঢ়ায় আমাৰ বিভাগীয় কৰ্তৃপক্ষ, ডাইৰেক্টৰ এডুকেশ্যন, ছেক্ৰেটাৰী তেখেতসকলেও যৌথভাৱে সমৰ্থন আগবঢ়াই একেলগে ইতিমধ্যে কাম কৰি আহি আমাৰ যেটো স্ক্ৰুটিনি কৰা বা ভেৰিফিকেশ্যন কৰা এই কাৰ্যটো এই মুহূৰ্তলৈকে সম্পন্ন কৰিছে। আৰু আমাৰ যিবিলাক ভেৰিফিকেশ্যন তন্নতন্নকৈ কৰাৰ যেটো কাৰ্য, সেই কাৰ্যটো ভেৰি মাছ ট্ৰেন্সপাৰেঞ্চি পাৰদৰ্শিতা বজাই ৰাখি পেলাই আমি সেই স্ক্ৰুটিনিৰ কামটো কৰিলোঁ। কোনো প্ৰকাৰে আমি এনমিলিজটো লাই দিয়া নাই, কোনো প্ৰকাৰে আমি যাতে মানুহবিলাকে আঙুলি থুৱাই কথা কোৱাৰ সুযোগ নাপায়, এইখিনি আমাৰ স্বচ্ছতা আৰু পাৰদৰ্শিতা মেইনটেইন কৰি আমাৰ এই স্ক্ৰুটিনিৰ কামটো কৰা হৈছে। আৰু এই হিচাপে এতিয়া আমাৰ এই 984টা খালী পদ হৈ থকা সেই শিক্ষকৰ পদটো পূৰণ কৰিবৰ কাৰণে প্ৰক্ৰিয়া অচিৰে আৰম্ভ হ'ব। ইয়াৰ কাৰণে আমাৰ অন্তিম পৰ্যায়ৰ এটা কাৰ্যসূচী হিচাপে এতিয়া আমাৰ যিসকল টেট পাছ কৰা কেণ্ডিডেট আছে, যিবিলাকে আজি মেক্সিমাম নাম্বাৰ ছিকিউৰ কৰি কেণ্ডিডেট হিচাপে তেওঁলোকৰ আমি মানে বাছনি কৰিবৰ কাৰণে এটা চিন্তা চৰ্চা কৰিছোঁ। এইসকলক আজি আমি আমাৰ এটা শেষ পৰ্যায়ৰ কাৰ্যসূচী হিচাপে ফিজিকেলি তেখেতসকলে যাতে মানে উপস্থিত থাকি নিজৰ ডকুমেণ্টছবিলাক ভেৰিফাই কৰিবৰ কাৰণে এটা সুযোগ পায় বা সুযোগ দিয়া হয়। ইয়াৰ কাৰণে এটা ফিজিকেল ভেৰিফিকেশ্যনৰ আকৌ মানে ব্যৱস্থা লোৱা হৈছে। আৰু এই ফিজিকেল ভেৰিফিকেশ্যন ডকুমেণ্ট চেক কৰাৰ যিখিনি আমাৰ কাৰ্যসূচী, সেইটো আমি অহা 17 তাৰিখে আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ। কিন্তু আমি এতিয়া যেহেতু সকলোৱে জানো যে অসমৰ আমাৰ গুৱাহাটীৰ সৰু-সজাই মানে ষ্টেডিয়ামত আমাৰ বড়োসকলৰ জাতীয় গৌৰৱ যে বাগৰুম্বা নৃত্য, অসম চৰকাৰৰ ইনিচিয়েটিভত আমাৰ 10,000জনী বড়ো গাভৰু ছোৱালীবিলাকক লৈ পেলাই এটা নৃত্য পৰিৱেশন কৰিবৰ কাৰণে ঐতিহাসিক এটা পদক্ষেপ লোৱা হৈছে। আৰু এই পদক্ষেপৰ প্ৰতি আমাৰ বড়ো ৰাইজে, বড়ো সংগঠনবোৰে আৰু বিশেষকৈ BTC গভৰ্ণমেণ্টে পূৰ্ণভাৱে সমৰ্থন আগবঢ়াইছে। এই কাৰ্যসূচীৰ দ্বাৰা, এই নৃত্য পৰিৱেশনৰ দ্বাৰা বিশ্ব দৰবাৰত বড়োসকলৰ যেটো সংস্কৃতি আকৌ প্ৰচাৰ হ'বৰ কাৰণে বিশ্বৰ মানুহবিলাকে
বেছিকৈ আকৌ জানিবৰ কাৰণে এটা সুবিধা পাব, এটা মঞ্চ হ'ব। গতিকে তাত অংশগ্ৰহণ কৰিবৰ কাৰণে আজি হেজাৰ হেজাৰ বড়ো গাভৰু ছোৱালীবিলাকে আমাৰ মানে তাতে উপস্থিত হৈছে। ইহঁতে প্ৰশিক্ষণ লৈ আছে, অনুশীলনত আছে, আৰু সুচাৰুৰূপে তেওঁলোকে অনুশাসন বজাই ৰাখি আমাৰ এই বাগৰুম্বা জাতীয় যিটো নৃত্যৰ দ্বাৰা দি বড়োসকলে পৰিচয় পাইছে, যিটো নৃত্য বড়োসকলৰ বুলি পৃথিৱীৰ মানুহবিলাকে, বিশ্ববাসী মানুহবিলাকে গম পায়। গতিকে এই নৃত্যক আজি আমি বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে, ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে যাতে সুবিধা হয়, গতিকে ইহঁতক আমি পূৰ্ণ সমৰ্থন আগবঢ়াই আজি আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰাও সহানুভূতি আগবঢ়াইছে, সহযোগ আগবঢ়াইছে। ঠিক তেনেদৰে আমি আজি সকলোৱে জানো যে অহা 17 তাৰিখে এই হ'ব লগা বাগৰুম্বা নৃত্য পৰিৱেশন যিটো হ'ব, সেই একেই দিনাখনে BTC গভৰ্ণমেণ্টৰ ফালৰ পৰাও যেহেতু টেট পাছ কৰা কেণ্ডিডেট বিলাকৰ আমাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰ্যসূচী লোৱা হ'ল। এই দুটা কাৰ্য একেলগে ক্লেচিং যেহেতু হৈ গৈছে, গতিকে আমি জাতীয় স্বাৰ্থত আমাৰ বড়োসকলৰ মানে সাংস্কৃতিক এটা মানে কি কয় পৰিদৰ্শন, যিটো বাগৰুম্বা নৃত্য আজি বিশ্ব দৰবাৰৰ কাৰণে, বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে, প্ৰচাৰ কৰিবৰ কাৰণে এটা মঞ্চ পাইছো। তাত আমাৰ হেজাৰ হেজাৰ বড়ো ছোৱালীবিলাকে, বড়ো গাভৰুবিলাকে, যিবিলাকে নেকি টেট উত্তীৰ্ণ হৈছিলে, টেট কোৱালিফাইড কেণ্ডিডেট আছিলে, ইহঁতেও যিহেতু নৃত্য পৰিৱেশনত অংশগ্ৰহণ কৰিবলৈ গৈছে। আৰু ইহঁতে আজি আমি অহা 17 তাৰিখে টেট পাছ কৰা আমাৰ এই কেণ্ডিডেট বিলাকৰ ফিজিকেল ভেৰিফিকেশ্যনত যিহেতু থাকাৰ সুযোগ পাব লাগিছিল, কিন্তু নৃত্য পৰিৱেশনত অংশগ্ৰহণ কৰিবলৈ গৈ জাতীয় স্বাৰ্থত এই আমাৰ মানে বড়োসকলৰ কলা সংস্কৃতি প্ৰচাৰ কৰাত, প্ৰতিষ্ঠা কৰাত তেখেতসকলে অংশগ্ৰহণ কৰিবলৈ গৈ আমাৰ অহা 17 তাৰিখেৰ ফিজিকেল ভেৰিফিকেশ্যনত তেওঁলোকে থাকাৰ সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হ'ব পাৰে। গতিকে তাৰ প্ৰতি ৰাখি আমি এওঁলোকৰ দুটা কামো যাতে সফলভাৱে হয়, বাগৰুম্বা নৃত্য পৰিৱেশন জাতীয় গৌৰৱ, জাতীয় আমাৰ পৰিচয়, জাতীয় সংস্কৃতি ৰক্ষা কৰাৰ কাম তেওঁলোকে যিহেতু আজি মানে নিজৰ দায়িত্ব কৰ্তব্য হিচাপে পালন কৰিবৰ কাৰণে সৰুসজাই ষ্টেডিয়ামত তেওঁলোকে 17 তাৰিখে অংশগ্ৰহণ কৰিব। সেইটো সফলভাৱে হওক, ৱৰ্ল্ড ৰেকৰ্ড হওক, আৰু এট দ্য চেম টাইম ইহঁতৰ বহু বছৰৰ যিটো অধ্যয়ন কৰি অহা, ইহঁতৰ বহু বছৰৰ যিটো সাধনা, এজনী ভাল মানে ছাত্ৰী হিচাপে নিজৰ ভৱিষ্যত গঢ়ি তুলিবৰ কাৰণে চাকৰিৰ জীৱনত এওঁলোকে যাতে কাম কৰাৰ সুবিধা পায়, ইয়াৰ কাৰণে মানে আমাৰ যিসকল টেট কোৱালিফাইড ছোৱালীবিলাকে, গাভৰুবিলাকে, মহিলাবিলাকে আমাৰ এই নৃত্য পৰিৱেশনত অংশগ্ৰহণ কৰিব। ইহঁতৰ সুবিধাৰ্থে আমি অহা 17 তাৰিখে হ'ব লগা যিটো আমাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ আমাৰ শিক্ষা বিভাগৰ পৰা যিটো লোৱাৰ এটা আমি দিন ধাৰ্য কৰিছিলো, সেই দিনৰ আমাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰ্যসূচীটো আজি আমি বাতিল কৰি পেলাই পিছুৱাই ললো। আৰু আমাৰ অহা এই কাৰ্যসূচীটো এই জানুৱাৰী মাহৰে 21 তাৰিখৰ পৰা আৰম্ভ কৰি 21, 22, 24 আৰু 25 চাৰিদিনীয়া দিন মানে কি কয় কাৰ্যসূচীৰে আমাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে আমি দিন ধাৰ্য কৰিছো। অহা 23 তাৰিখে যিহেতু নেতাজী সুভাষ চন্দ্ৰ বসুৰ যিহেতু জন্ম দিৱস উদযাপন কৰা হ'ব, গতিকে আমি 23 তাৰিখে বন্ধ ৰাখিছো। 21, 22, 24 আৰু 25 তাৰিখে পুনৰ আমি মানে ইয়াৰ কাৰণে দিন ধাৰ্য কৰিছো, তাৰিখটো আৰু আমি ৰিচিডিউল কৰিছো। গতিকে যিসকল আমাৰ ভনীসকল, আমাৰ যিসকল বড়ো ছোৱালী গাভৰুবিলাকে কেণ্ডিডেট হিচাপে উত্তীৰ্ণ হৈছিলে, টেট কোৱালিফাইড হৈছিলে, অথচ আজি বাগৰুম্বা নৃত্য পৰিৱেশন কৰিবৰ কাৰণে গুৱাহাটীত ইহঁতে অনুশীলনত আছে বা নৃত্য পৰিৱেশনৰ কাৰণে ওলাই গৈছে, ইহঁতৰ মনত এতিয়া একো আশংকা থাকিব নালাগে, মনত একো মানে প্ৰেছাৰ লৈ পেলাই ইহঁতে মনত একো ভয় বা উৎকণ্ঠা লৈ পেলাই ইহঁতে নৃত্য পৰিৱেশন কৰিব নালাগে। মুক্তভাৱে, নিৰ্ভয়ভাৱে, আশংকাবিহীনভাৱে অহা আমাৰ 17 তাৰিখে এওঁলোকে কৰিব লগা নৃত্য এইটো যাতে সুন্দৰকৈ পৰিৱেশন কৰি পেলাই ৱৰ্ল্ড ৰেকৰ্ড যাতে সৃষ্টি কৰে, আৰু এওঁলোকৰ অংশগ্ৰহণৰ দ্বাৰা দি আমাৰ বিশ্ব দৰবাৰত বড়োসকলৰ যিটো সংস্কৃতি, আমাৰ যিটো নৃত্য
যাতে প্ৰতিষ্ঠা হয়, প্ৰচাৰ হয়, বহল ভিত্তিত মানে পৃথিৱীৰ মানুহবিলাকে, বিশ্বৰ মানুহবিলাকে জানিবৰ কাৰণে, অধ্যয়ন কৰিবৰ কাৰণে যাতে সুবিধা পায়, সেইটোকে এটা মঞ্চ পাওক, মঞ্চ হিচাপে ইহঁতে গ্ৰহণ কৰক, সেইটোকে মই কামনা কৰিছোঁ। গতিকে এওঁলোকৰ সুবিধাৰ্থে আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, মই, আমাৰ ডাইৰেক্টৰ এডুকেশ্যন, আমাৰ মানে কি কয় ছেক্ৰেটাৰী এডুকেশ্যন, আমি যৌথভাৱে আলোচনা কৰি পেলাই আজি অহা 17 তাৰিখে ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে টেট পাছ কৰা কেণ্ডিডেট বিলাকে য'ত নেকি উপস্থিত থাকিব লাগিছিল, আমাৰ চাকৰি নিজৰ নিজৰ মানে যিটো পাব লগা যিটো এটা পৰীক্ষা, সেই পৰীক্ষাটো আমি পিছুৱাই দিছোঁ। আৰু মানে কি কয় 21 তাৰিখৰ পৰা 22, 24, 25 তাৰিখে নতুনকৈ আমি ইয়াৰ কাৰণে দিন তাৰিখ ঠিক কৰিছোঁ। সেইদিনাখন যাতে আমাৰ যিবিলাকে নৃত্য পৰিৱেশনৰ অংশগ্ৰহণ কৰিবলৈ যোৱা গাভৰু ছোৱালী, ইহঁতে যাতে আহি পেলাই অংশগ্ৰহণ কৰে, নিজৰ নিজৰ কেৰিয়াৰ বনাবৰ কাৰণে আকৌ অংশগ্ৰহণ কৰে। ইয়াৰ কাৰণে আমি BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা সুবিধা দিছোঁ, আহ্বান কৰিছোঁ যে এই আমাৰ সংবাদ গোটেই BTC অঞ্চলত যাতে প্ৰচাৰ হৈ যায়। আৰু আমাৰ মনত যিটো উৎকণ্ঠা, আমাৰ মনত যিটো এটা সন্দেহ আশংকা আছিলে, এটা প্ৰেছাৰ আছিলে, আজিৰ পৰা সেইটো মানে একে কমপ্লিটলি আমি এৰাই চলি আমাৰ যিটো মূল উদ্দেশ্য বাগৰুম্বাখন সফল কৰা, সেই সফলতাৰ কামত যাতে চবে মানে অংশগ্ৰহণ কৰে, সেইখিনিকে মই আহ্বান জনাইছোঁ। লগতে মই এটা কথা ইয়াত ক'ব খোজো, প্ৰথম সেইটোৱেই চাকৰি দিয়াৰ এটা প্ৰক্ৰিয়া হ'ব। গতিকে যিবিলাকে কোৱালিফাইড, যিবিলাকে মেৰিটৰিয়াছ আমাৰ ল'ৰা ছোৱালী, ইহঁতে চাকৰি পাব। আমাৰ ট্ৰেন্সপাৰেঞ্চি, আমি খুব মানে অপেনলি, খুব আমি ক্লিনভাৱে আমাৰ এই বাছনি প্ৰক্ৰিয়াবিলাক আমি কৰি আছোঁ। স্ক্ৰিনিঙৰ কাম আমি কৰিছোঁ, ভেৰিফিকেশ্যনৰ আমি কাম কৰিছোঁ। আমি সদায় কৈ আহিছোঁ যে ইয়াত স্বচ্ছতাৰে নিয়োগ ইয়াৰ ব্যৱস্থা কৰা হ'ব, চাকৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব। কোনো কেণ্ডিডেটে বা কোনো কেণ্ডিডেটৰ অভিভাৱক, তেওঁলোকৰ পেৰেণ্টছবিলাকে কোনো লিডাৰৰ ওচৰত যাব লগা নহয়, কোনো অফিচাৰৰ ওচৰত যাব লগা নহয়। নিজৰ নিজৰ ল'ৰা ছোৱালীবিলাকৰ চাকৰি পাবৰ কাৰণে, নিজৰ নিজৰ চাকৰি হোৱাৰ কাৰণে কোনো কেণ্ডিডেটে কোনো লিডাৰৰ ওচৰত যাব নালাগে, কোনো অফিচাৰৰ ওচৰত যাব নালাগে। ইয়াত কোনো আমাৰ মানে দেৱানী নচলিব, ইয়াত মানে আমাৰ টকা পইচা নচলিব। অনলি মেৰিটৰ ভিত্তিতে আমি ডিচেণ্ডিং অৰ্ডাৰটো মেইনটেইন কৰি, নাম্বাৰৰ যিটো পাৰ্চেণ্টেজ, সেই পাৰ্চেণ্টেজৰ ডিচেণ্ডিং অৰ্ডাৰটো মেইনটেইন কৰি আমি চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। গতিকে মই কেণ্ডিডেটসকলক, অভিভাৱকসকলক আহ্বান কৰিছোঁ, আপোনাসকলে স্বচ্ছতাৰে নিকাভাৱে আমাৰ এই চাকৰি দিয়াৰ প্ৰক্ৰিয়াত চবেই অংশগ্ৰহণ কৰক, সহযোগ কৰক। কোনো টকা পইচা আৰু দেৱানীৰ ওচৰত গৈ পেলাই আপোনালোকে নিজৰ ক্ষতি কৰি ল'ব নালাগে, কাৰোবাৰ আমাৰ প্ৰলোভনত সোমাই যাব নালাগে, কাৰোবাৰ এই লোভ লালচা দিয়াত আপোনালোকে সোমাই যাব নালাগে। যিবিলাকে মেৰিটৰ, যিবিলাকে কোৱালিফাইড কেণ্ডিডেট, ইহঁতে বিনা পইচাত চাকৰি পাব, ইয়াৰ ব্যৱস্থাখিনি আমি কৰা হৈছে। গতিকে সেইখিনি ৰাইজলৈ মই আজি জনাবৰ কাৰণে এইখিনি আপোনালোকৰ মঞ্চটো মই ব্যৱহাৰ কৰিছোঁ। মই আশা ৰাখিছোঁ যে BTC বাকী ৰাইজে এইখিনি কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পেলাই ফল' কৰিব। এইখিনি স্পেচিয়েলাইজেশ্যনৰ কাৰণে আমাৰ অসম চৰকাৰ আৰু BTC চৰকাৰৰ মাজত যিহেতু ইতিমধ্যে আলোচনা বিলোচনা কৰি পেলাই এটা বুজা পৰা বা এটা সিদ্ধান্তত আমি উপনীত মানে হ'ব পাৰিছোঁ। এইটো হ'ল যে যেহেতু আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট 6th শিডিউল BTC গভৰ্ণমেণ্টৰ হাতত অৰ্পণ কৰা এটা ডিপাৰ্টমেণ্ট, সেইটো চুক্তিৰ আধাৰতে হোৱা এটা আমাৰ গতাই দিয়া বা আমি গ্ৰহণ কৰা এটা আমাৰ ডিপাৰ্টমেণ্ট, এইটো এটা ট্ৰেন্সফাৰ ছাবজেক্ট। গতিকে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এতিয়া আমি এটা বিল বনাই আছোঁ, আৰু বিল বনোৱা প্ৰায় 90% শেষ হৈ গ'ল, আৰু কিছুমান এটা কৰিব লগা আছে। আমি বিভিন্ন আমাৰ ভেঞ্চাৰ স্কুলৰ যিবিলাক LP, ME, হাইস্কুল, কলেজবিলাকৰ টিচাৰবিলাকৰ যিবিলাক এছ'চিয়েশ্যন আছে, ভেঞ্চাৰ স্কুল, ভেঞ্চাৰ কলেজ
টিচাৰবিলাকৰ এছ'চিয়েশ্যন আছে, বিভিন্ন গ্ৰুপ আছে, এওঁলোকৰ লগত কথা পাতি আছো। আমি বিভিন্ন ষ্টেক হোল্ডাৰবিলাকৰ লগত কথা পাতি আছো। এওঁলোকৰ পৰামৰ্শ, এওঁলোকৰ উপদেশ, এওঁলোকৰ সমস্যাবিলাকৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পেলাই আমি বিলটো বনাই আছো। আৰু অচিৰে আমাৰ বিলটো আমি ফাইনেল ৰূপ দিয়াৰ পিছত আমি অসম চৰকাৰৰ হাতত গতাই দি আমি আমাৰ ভেঞ্চাৰ স্কুলবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কামটো কমপ্লিট কৰিম। এতিয়া এই প্ৰক্ৰিয়া এতিয়াও চলি আছে, প্ৰায় 90% কমপ্লিট হ'ল। আমাৰ এইখিনি কমপ্লিট হোৱাৰ পাছত আমাৰ ইচি মিটিঙত আমি পুট আপ কৰিম। BTCৰ ইচি মিটিঙত পাছ কৰি আমি অসম চৰকাৰৰ তাতে পঠিয়াবৰ কাৰণে ব্যৱস্থা মানে হাতত ৰখা হৈছে। সেইখিনি প্ৰথম LP আৰু UP এই দুটা আমাৰ কেটেগৰী স্কুলত টোটেল 984 পোষ্ট খালী আছে। আৰু 984 পোষ্ট খালী থকা ইয়াতে ফিল আপ কৰিবৰ কাৰণে আমাৰ বাছনি প্ৰক্ৰিয়া বা চিলেকশ্যনৰ প্ৰক্ৰিয়া চলি আছে। গতিকে এইবিলাক আমি প্ৰথম হিচাপে দিম। ইয়াৰ পাছত যিহেতু CSB গঠন কৰা হ'ল, CSBৰ হাতত টোটেল মোৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ 35 মানে আমাৰ SI পোষ্ট খালী আছে। সাব ইন্সপেক্টৰ অফ স্কুলবিলাকৰ SI পোষ্ট খালী আছে। এই SI পোষ্টবিলাকৰ সোনকালে ইণ্টাৰভিউ পাতিবৰ কাৰণে মই চৰকাৰৰ পৰা, BTCৰ পৰা আমাৰ CSBৰ হাতত তেওঁলোকে যাতে সোনকালে ইণ্টাৰভিউ পাতিবলৈ সুবিধা হয়, মই গতাই দিয়াৰ ব্যৱস্থা কৰি আছো। আৰু লগতে আমাৰ গ্ৰেজুৱেট আৰু মানে কি কয় মানে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো ভালেখিনি পোষ্ট আছে, কমচে কম মানে 1260টামান আমাৰ গ্ৰেজুৱেট টিচাৰৰ পোষ্ট আছে। 72টা আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট খালী আছে। এইবিলাকৰো ইণ্টাৰভিউ পাতাৰ ব্যৱস্থা আমি কৰিম। আৰু লগতে আছে more than 400 400টাৰ বেছিকৈ আমাৰ নন টিচিং ষ্টাফৰ পোষ্ট খালী আছে। সেইবিলাক ফিল আপ কৰাৰ এটা প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে আমি ল'ম। এইখিনি